ভাগৰবোৰ বেছি লগা হৈছে অকমান শুই লওঁ অলপ পাছতে আকৌ ভাত বনাবলৈ হ'বই নহয় 8 মাহত সোমোৱাৰ পৰা ভাগৰবোৰ দেখোন বেছিহে হৈছে মোৰ ইফালে ঘৰৰ কামবোৰ নকৰিলেও নহয় ভাত পানী খুৱাই বুৱাই এজৰি হৈছোহে বাচন বৰ্তনকেইটা ধুই অলপ পাছত ভাত বনাবলৈ হ'বই মহাৰাণী মানে আহি পেলাই বিচনাত পৰি আছে হা মই কৈছিলো নে নাই এইটো সময়ত শুই বহি থকাটো ভাল কথা নহয় কাম কৰি থাকিব লাগে তই দেখোন সুবিধা পালেই আহি বিচনাখনত পৰি দিয়হি মা মই এইমাত্ৰ আহিছোহে বৰ ভাগৰ লাগিছে সেয়েহে অকমান ৰেষ্ট লৈ লওঁ বুলি ভাবিছো ৰেষ্ট ল'বলৈ আহিছ এইকণ সময়ত যিমান কাম কৰ সিমানে ভাল বুলি ক'লে শুননে নুশুন হা তই ৰেষ্ট লৈ থাকিলে মানে তই ভাবিছ নেকি তই ল'ৰা ছোৱালী তই নৰ্মেলকৈ জন্ম দিব পাৰিম বুলি হা মোৰ ল'ৰা লাখ লাখ টকা নাইকিয়া নহয় তোৰ একেবাৰে চিজাইন ডেলিভাৰী কৰাবৰ কাৰণে তই নৰ্মেলকৈ জন্ম দিব লাগিব গম পাইছা নাই হা তোৰ কাৰণে চিজাইন কৰিবলৈ আমি টকা এগাল গোটাই থোৱা নাই নহয় হা কাম বন কৰি নাথাকিলে মানে ক'ৰ পৰা নৰ্মেল হ'ব হা আৰাম কৰিবলৈ আহিছ আৰাম কৰি চিজাইন কৰিবলৈ হা উঠ বুলি কৈছ নহয় এতিয়া উঠ যা পাকঘৰত লাগগৈ মোৰ ফ্ৰেণ্ড দুজনীমান আহিব এতিয়া ভালকৈ ভাতকেইটা বনা চব্জি 6খন 7খন বনাবি চাবি কিন্তু খাবলৈ বেয়া হ'বলৈ হ'লে কৈ দিছো মোৰ বান্ধৱী দুজনীয়ে টকালি পাৰি খাব লাগিব উঠ বুলি কৈছ নহয় উঠ বিচনাত পৰি থাকিব নালাগে এৰে হোৱা চব মা আপুনি এই সময়ত কিয় আলহী মাতিলে মা মই এইকণ সময়ত ইমান কাম কৰি ফুৰিব নোৱাৰো নহয় সেইটো সময়ত কেনেকুৱা লাগে আপুনিতো নিজে জানেই ন এইকণ সময়ত আকৌ আলহীখিনি কিয় মাতিব লাগে বাৰু মই ইমান বেছিকৈ কাম কৰি ফুৰাটো এইটো সময়ত একেবাৰে ভাল নহয় কাম নকৰাকৈতো মই নাথাকো কিন্তু এনেকৈ আলহী দুলহী এইকণ সময়ত মাতিব নালাগিছিল মই ইমান উধাটো খাই কাম কৰি ফুৰিব নোৱাৰো এতিয়া আহা ল'ৰা ছোৱালী তহঁতিহে পাবি আৰু আমি জীৱনত ল'ৰা ছোৱালী পায়ে পোৱা নাই আগতে আমাৰ ঘৰ দুৱাৰ এনেকুৱা নাছিলে নহয় হা আগতে আমি খেতি কৰি খাইছিলো গম পাইছ এই কঠীয়া তুলিবলৈ গৈ পিছবেলালৈ আহি ল'ৰা পাইছিলোহি আৰু এতিয়া তহঁতে এতিয়া এই কোমল বিচনাৰ ওপৰত শুই আৰামত থাকিও হা এই ঘৰ ভাত কেইটা আলহী দুটামান আহিলে মানে বনাই খুৱাব নোৱাৰা হলি হা কথা ক'বলৈ আহিছ বাহানা মাৰিবলৈ আহিছ উঠ বুলি কৈছ নহয় তুফান পাকঘৰলৈ যা সোনকালে বনোৱা আৰম্ভ কৰ হ'ব দিয়ক মা মই গৈছো মায়ে মোক অকণো বুজিবলৈ চেষ্টা নকৰে মই যে ইমান কষ্ট কৰি আছো এই কথাতে অকণো অনুভৱেই নকৰে তেওঁলোকৰ দিনৰ কথা কৈ মোক গোটেই ঘৰখনৰ কামত লগাই মোক চাকৰি বনাই পেলাইছে আৰু ক'বলৈ আহে মই মহাৰাণী আজি নিজৰ মাজনী হোৱা হ'লে এনেকৈ ক'লেহেঁতেন নে কেতিয়াও এনেকৈ কামত নলগালেহেঁতেন মন অফিচৰ কামো কেনে চলিছে ঠিকে চলি আছে মা ভালে ভালে গৈ আছে আৰু সকলোবোৰ শুনিছা ৰিকি কোৱাচোন কি হ'ল হেৰা মোৰ গাটো একেবাৰে ভাল লগা নাই কিবা কিবি লাগিছে নহ'লে এপাক হস্পিটেলৰ পৰা আহোঁগৈ নেকি ডক্টৰৰ ওচৰত দেখাই আহিলে ভাল হ'ব নেকি গাটো দেখোন বৰ বেয়া লাগি আছে আজি কি গাটো ভাল লগা নাই তুমি মোক অথনিৰ পৰা কোৱা নাই কিয় ফোন এটা কৰিতো অফিচৰ পৰা মাতি দিব পাৰিলেহেঁতেন নহয় মানে অফিচত থকাৰ সময়কণত ফোন কৰি থাকিবলৈ বেয়া পাওঁ সেইবাবেহে তুমিও যে মানুহ আৰু কি অফিচত থকা সময়কণত ফোন কৰিব নোৱাৰা এইকণ সময়ত তুমি তোমাৰ কেয়াৰ লোৱাৰ সময় কিবা এটা অসুবিধা পালেতো তুমি মোক ফোন কৰিব লাগে ন তোক অফিচত থকাৰ সময়ত ফোন কৰি ঘৰলৈ মাতি অনাৰ কোনো প্ৰয়োজন নাই কি ডাঙৰ কথাটো হ'ল এইকণ সময়ত গাবোৰ এনেকুৱা বেয়া লাগি থাকেই সৰু সৰু কথা এটাতে অকল হস্পিটেল যোৱাৰ কথা ধান্দা মাৰি থকা হৈছে হা কি ডাঙৰ কথা হ'ল আমি ইয়াতকৈ বেছি বিষ অনুভৱ কৰি আছিলোঁ গম পাইছ এইবোৰ সাধাৰণ কথা এই সাধাৰণ কথাবোৰতে যদি হস্পিটেল যাবলগীয়া হয় নহয় হৈছে আৰু মা কি কৈছা তুমি এইবোৰ ৰিকি এতিয়া প্ৰেগনেণ্ট তাই কিবা এটা অসুবিধা পালে ডক্টৰৰ ওচৰলৈ নিবই লাগিব ন কি কৈছা তুমি এইবোৰ আকৌ চুপ থাক আমি কি ল'ৰা ছোৱালী জন্ম দিয়া নাই হা দুটাকৈ ল'ৰা ছোৱালী মই ঘৰতে জন্ম দিলোঁ তহঁতে এতিয়া এটা জন্ম দিবলৈ লৈয়ে একেবাৰে ইমান বাহানা তহঁতৰ সৰু সৰু কথা এটাত একেবাৰে হস্পিটেললৈ দৌৰা নালাগে কোনো প্ৰয়োজন নাই হ'ব দিয়া মন নালাগে নাযাওঁ দিয়া হস্পিটেল আচলতে আজি মাৰ বান্ধৱী দুজনীমান আহিছিল যাৰ বাবে মই খুব খপজপ কৰি ভাত পানী বনোৱাত লাগিলোঁ যে হয়তো সেইবাবে গাটো বেয়া লাগিছে হ'ব দিয়া অলপ ৰেষ্ট ল'লে নিশ্চয় ভাল পাম কি মা তুমি এইটো সময় তোমাৰ বান্ধৱী মোৰ ঘৰলৈ মাতি আনিছা হা আৰু ৰিকিয়ে ভাত বনাই খুৱাবলগীয়া হৈছে তুমি নাজানা তাই এতিয়া 8 মাহত সোমাই আছে বুলি হা দিনক দিনে তাই এতিয়া অসুবিধা পোৱা হ'ব কামবোৰ কৰিবলৈ তুমি কিয় নুবুজা মা কিয় তুমি এনেকৈ ঘৰলৈ আলহী মাতি থাকা হা তাই অকলে ইমানবোৰ কাম কৰে তুমিতো একো এটা সহায় নকৰা হা তুমি জানি বুজি কিয় এনেকুৱাবোৰ ভুল কৰি থাকা বাৰু ৱাও তই দেখোন একেবাৰে ইমান খং খাই আহিছ ঘৈণীয়েৰে কাম এটা কৰিলে মৰি নাযায় দেই ৰাম থিয়হি ভাতকেইটা বনাওঁতে ইমান অসুবিধা হ'ল নে হা যাৰ বাবে তহঁতে মোক কথা শুনাইছ আৰে মোৰ ফ্ৰেণ্ড কেইজনী আহিম বুলি কৈছে মই আৰু নালাগে বুলি ক'ম নে
ক'ব লাগিছিল নালাগে বুলি কাৰণ তুমি ভালদৰে জানা যে ৰিকি এতিয়া প্ৰেগনেণ্ট তাই ইমান কষ্টকৰ কামবোৰ কৰাটো একেবাৰে ভাল নহয় হা নিজেতো কিবা এটাত লাগি দিব নোৱাৰাই তাৰ উপৰি তুমি এতিয়া এইটো সময়ত ঘৰলৈ আলহী মাতি ফুৰিছা হা কিবা এটা অসুবিধা বুলি ক'ব নোৱাৰিলা চুপ থাক এইখন মোৰ ঘৰ যোন আহে কোন নাহে সেয়া মই ডিচাইড কৰিম তহঁতি নহয় ঘৰখনৰ বোৱাৰী হৈছে যেতিয়া যিকোনো প্ৰকাৰে ঘৰলৈ আলহী শুশ্ৰূষা কৰিবই লাগিব বুজিছ তহঁতৰহে এইবোৰ বাহানা আমাৰ দিনত আমি এইবোৰ কৰি কৰি কেতিয়া ল'ৰা ছোৱালী জন্ম দিলো তাকো গম নাপালো মা তোমালোকৰ দিনৰ কথা কৈ কৈ এতিয়া দুহাই নাথাকিবা তোমালোকৰ দিন আৰু এতিয়াৰ দিনৰ মাজত বহুত পাৰ্থক্য বুজিছা তোমালোকৰ দিনৰ খাদ্যও এতিয়া নাই আৰু সেই কামো নাই তোমালোকে ভাল ভাল খাদ্য খাইছিলা যাৰ বাবে তোমালোকৰ গাটো শক্তিশালী আছিল এতিয়া ফ্ৰেছ বস্তু ক'ত খাবলৈ পায় হা সেই এতিয়া অলপতে মানুহৰ বেমাৰ আজাৰ হয় গেছ হয় কিবা এটা বস্তু খালেই কিয় কাৰণ সকলোবোৰ বস্তুতে এতিয়া সাৰ ব্যৱহাৰ কৰে হা তোমালোকে ফ্ৰেছ বস্তু খাবলৈ পাইছিলা গতিকে সেইকণ সময়ত তোমালোক শক্তিশালী আছিলা এতিয়া সেইবোৰ নহয় নহয় খৈনীয়েৰে অকণমান কষ্ট দেখি পগলা হৈ গৈছ হা প্লিজ মন হ'ব দিয়া তুমি মনে মনে থাকা মই মোৰ বাবে কিবা অসুবিধা হোৱাটো নিবিচাৰোঁ তুমি মোৰ বাবে মাৰ লগত সেনেকৈ তৰ্ক কৰাটো মই নিবিচাৰোঁ মন চুপ মোৰ ল'ৰাটোক কথা লগাই নিজৰ ফলীয়া কৰি ল'লি এতিয়া মোৰ মুখৰ আগত অভিনয় কৰিবলৈ আহিছোঁ দাংকাটি মা কথা অলপ চাই চিতি ক'বা তোমাৰ আহিবলগীয়া নাতিটোৱে কি বুলি ভাবিব হা তাই গৰ্ভত থকা সন্তানটোৰ কথাটোতো এবাৰ ভাবা তুমি যাতে ইমান বেয়াকৈ ক'ব পাৰিছা হা হ'ব কাক কি ক'ব লাগে সেয়া মই ভালদৰে জানো তই মোক নিশিকালি হ'ব ঘৈণীয়েৰৰ মেখেলা ধুবলৈ হে বাকী থাকিল ঘৈণীয়েৰৰ ফলীয়া হৈ মাৰক চিনিয়ে নপঢ়ালি মন কিয়নো বাৰু তেনেকৈ ক'লা এতিয়া হ'ল আৰু 2-3 দিনলৈ মোক নামাতাকৈ থাকিব মুখখন নোফুলাই থাকিব তোমাক মাতিলেও মোক নামাতে তুমি কিবা এটা ক'লে মোক নমতাকৈ থাকে কেনেকুৱা যে মানুহ ভাবিয়ে নাপাওঁ নক'লে বেছি চল পায় সেইটো কাৰণে মই আজিকালি ক'বলৈ লৈছোঁ তোমাৰ এইটো অৱস্থাত ইমান কাম কৰি থকাটো ভাল নহয় হ'লেও যিটি কথাবোৰ নক'বা মন তেওঁ তোমাৰ মা আৰে মইতো একো বেয়া কথা কোৱা নাই যিটো কৈছোঁ ভাল কথাই কৈছোঁ তেওঁ যি বুলি ভাবে সেইটো তেওঁৰ নিজৰ কথা মা ৰিকি কি হ'লনো ইমান একেবাৰে ক'ব নোৱাৰাকৈ চিঞৰি বাখৰি আহিছা যে অফিচৰ পৰা আহি কিহৰে মানুহ হুলস্থুল মা হুলস্থুল কৰাৰে কথা বৰ ভাল খবৰ এটা আছে ভাল খবৰ কি ভাল খবৰ আকৌ ভাল খবৰটো হ'ল মানে ভণ্টি বোলে প্ৰেগনেণ্ট সেই মাত্ৰ তাই মোক ফোন কৰি ক'লে কি নীলা মোৰ ছোৱালী প্ৰেগনেণ্ট হৈছে ভাল লাগিছে খবৰটো হে ভগৱান থেংক ইউ ভগৱান মা ৰিকি বৰ ভাল খবৰ ইয়াতকৈ আৰু সুখৰ খবৰ কি থাকিব পাৰে মই মামা হ'ম কিমান যে ভাল লাগিছে মা ভণ্টিয়ে কৈছে তাই বোলে আৰু 2 দিনৰ পাছতে ঘৰলৈ আহিব যোৱাই যিহেতু দিনৰ দিনটো ঘৰ নাথাকেই ন অফিচলৈ যাবলগীয়া হয় সেইটো কাৰণে তাইক কেয়াৰ ল'বলৈ ঘৰতো কোনো নাই সেয়েহে তাই বোলে ইয়াতে থাকিবহি কি মোৰ ছোৱালীজনী ঘৰলৈ আহিব বৰ ভাল হ'ব তাইক ইয়াত মই ভালদৰে কেয়াৰ ল'ব পাৰিম তাত অকলে থাকিলে তাই কোনে কেয়াৰ ল'ব বৰ ভাল কথা ভালে হ'ব দে ইয়ালৈ আহিলে বৰ ভাল হ'ব মা ময়ো তাকেই কৈছোঁ সোনকালে আহিবলৈ কৈছোঁ তাই অকলে থাকিলে তাত তাই কিবা অসুবিধা হ'ব পাৰে গতিকে ঘৰলৈ আহিলে টেনশ্যন নাই আৰু মন ভালেই হ'ব তাই ঘৰখনত থাকিলে মোৰো বৰ ভাল লাগিব আমি সকলোৱে মিলি তাই কেয়াৰ ল'ব পাৰিম তাই অকলশৰে থাকিলে তাই মনটোও বেয়া লাগি থাকিব নহয় আগতে বেলেগ আছিল ক'ৰবাত ওলাই মেলি যাব পাৰে এতিয়াতো ৰুমৰ ভিতৰতেনো তাই কিমান সোমাই থাকিব ৰিকি সেইটো কাৰণে কৈছোঁ যিমান পাৰে সোনকালে ঘৰলৈ গুচি আহিবলৈ আৰু জোৱাইও আহিবলৈ পাৰ্মিশ্যন দিছে হ'ব কিমান নাবলৈ লৈছা ময়ো তোমাক সহায় কৰি দিম নালাগে দিয়া ভণ্টি মই পাৰিম নহয় মই অকলে কৰিম দিয়া তুমি আজি আহিছাহে মোক সহায় কৰিব নালাগে ৰাম একো নহয় দিয়া তুমি কৰিব পাৰিলে ময়ো কৰিব পাৰিম কিবা এটা সহায় কৰিলে তোমাৰো ভাল হ'ব দিয়াচোন তুমি এইটো অৱস্থাত অকলে কৰিবানে আৰু বাৰু তেতিয়াহ'লে মোক চব্জিকেইটাকে কাটি দিবা হ'ব হ'ব দিয়া বৌ মোৰ যে কিমান ভাল লাগিছে ঘৰলৈ আহি এতিয়া অন্ততঃ তোমাৰ লগতে মই টাইম পাছ কৰিব পাৰিম ৰুমত যে অকলে থাকি বৰ বেয়া লাগে জানাব ভণ্টি তুমি অহাৰ কাৰণে মোৰো বহুত ভাল লাগিছে মায়ে নিজৰ লগতে ব্যস্ত হৈ থাকে অফিচলৈ যায় আৰু মই অকলে দিনটো থাকি বৰ আমনি পাওঁ এতিয়া তুমি আহিলে যেতিয়া চিন্তা নাই আৰু দুইজনীয়ে ধুনীয়াকৈ থাকিব পাৰিম নীলা তই কি কৰি আছ মোৰ ছোৱালীজনী আজি আহিছেহে তই কামত লগাবৰ হ'লেই হা বল পিতালৈ বল তোক এইবোৰ কামত লাগিবলৈ কোৱা নাই মা মোক বৈ মাতি অনা নাই নহয় মই নিজে বৌক সহায় কৰি দিবৰ বাবে আহিছোঁ কিনো কৰি থাকিম
নালাগে বুলি কৈছো নহয়, কথা ক'লে শুনিবি। এইটো অৱস্থাত তোক পাকঘৰত সোমাই থাকিবলৈ কোৱা নাই। বল বল। হ'ব দিয়া ভণ্টি, নালাগে দিয়া। মই তোমাক কৈছিলো দেখোন নালাগে বুলি। তুমিহে চুপ থাক, কথা ক'বলৈ আহিছ। ছোৱালীজনী নিজে চাগে মাতি আনি লৈছ, আৰু এতিয়া মোৰ ওচৰত মিছা কথা ক'বলৈ আহিছ। মা, কিয় বৌক তেনেকৈ কৈছা? মই নিজে কিবা এটা সহায় কৰি দিম বুলি আহিছো। বৌয়ে মোক মাতি অনা নাই নহয়। হ'ব হ'ব, যি কি নহওক, বল। তই মাৰ ঘৰত আহি কাম কৰি মৰিবহি নালাগে। বৌৰে এনেই থকা নাই নহয়, কৰি দিব নহয়। তই সেইবোৰ মাথা মাৰিব নালাগে। বল, তই অলপ ৰেষ্ট লগৈ। অত দূৰ বাটটো আহিছ। হয় দিয়া ভণ্টি, তুমি অলপ ৰেষ্ট লগৈ যোৱা। মই পাৰিম নহয়, তোমাক কিবা লাগিলে ক'বা। বেয়া নাপাবা বাবু, কাইলৈৰ পৰা আমি দুইজনীয়ে লগ লাগি কৰিম দেই সকলোবোৰ। আজি মই অকণমান ৰেষ্ট লৈ লওঁ। নিজৰ জীয়েকে কষ্ট পাব বুলি ৰেষ্ট ল'বলৈ মাতিছে, কিন্তু মই বোৱাৰী যে, মই যিমান কষ্ট কৰিলেও মোৰ একো কষ্ট নহয়। কিয় যে এনেকুৱাবোৰ ভেদভাৱ কৰে। মই যে 8 মাহৰ গৰ্ভৱতী, সেইটো মায়ে নেদেখে। ভণ্টি 2 মাহ হওঁতে ভণ্টিক ইমান কেয়াৰ লৈছে, মোকো যদি এনেকৈ কেয়াৰ ল'লেহেঁতেন। কি হ'লো? চোৱাচোন মন, মায়ে ভণ্টিয়ে মোক কিবা এটা সহায় কৰি দিবলৈ আহিছিল, কিন্তু মায়ে ভণ্টিক ৰেষ্ট ল'বলৈ লৈ গৈছে। আজিলৈকে মোকতো কোনোদিনে তেওঁ ৰেষ্ট লোৱাৰ কথা কৈ নাপালে। সেই 8 মাহত ভৰি দিলে, তথাপিও আজিলৈকে মোৰ কষ্ট হোৱা নেদেখিলে। কিন্তু ভণ্টি 2 মাহত সোমাইছেহে, ভণ্টিৰ কষ্টবোৰ দেখিলে। সেই এনেকুৱা ভেদভাৱ কৰিলে মনটো কিবা ভাল নালাগে। ভণ্টিয়ে নিজে মোক সহায় কৰিব আহিছিল, কিন্তু মায়ে মোক কথা শুনাই কৈছে মই বোলে ভণ্টিক কামত লগাইছো। এই মাজনী যে কিয় যে এনেকুৱা ধাৰণা মই ভাবি নাপাওঁ। বাদ দিয়া, তুমি কৰিব পৰালৈকে কৰি থাকা, মই সহায় কৰি দিম তোমাক। মা, আপুনি মোক কিয় মাতিছে? মাতিছিলো। হেৰি কৰচোন, এই ঘৰখন তই তলত বহি বহি মুচি পেলাচোন। এইটো সময়ত ঠাই মুচিলে বৰ ভাল। যা, মুচি পেলা গোটেই ঘৰখন। কিন্তু মা, ডক্টৰে চোন মোক তলত বহিবলৈ মানা কৰিছে। মই কেনেকৈ গোটেই ঘৰখন তলত বহি বহি মুচো কওকচোন? ডক্টৰৰ কথা বাদ দে, সিহঁতৰ এইবোৰ চব বাহানা। যা, কৰগৈ, পাৰিবি। কি হ'ল মা, কি কৰাৰ কথা কৈছানো? এই বৈৰক ঠাইখন মুচিবলৈ কৈছে। এইটো সময়ত বহি বহি ঠাইখন মুচিলে ভাল, সেইকাৰণে। অ' হয় নেকি? কিন্তু বৌ এতিয়া এইটো সময়ত তলত বহি বহি মুচাটো ভাল নহ'ব নেকি মা? ময়ো তাকে কৈছোঁ, মই তলত বহিবলৈ অলপ অসুবিধাই পাওঁ। তেনেকুৱা স্থলত গোটেই ঘৰটো বাৰু কেনেকৈ মুচো ভণ্টি কোৱাচোন? বাহানা নুলিয়াবি দেই তই বাহানা নুলিয়াবি। ভালৰ কাৰণে কিবা এটা কথা ক'লে শুনিবি। ডক্টৰে এনেও ক'বই, সিহঁতৰ এইবোৰ চব বাহানা চিজাইন কৰিবৰ কাৰণে। আমি জানো নহয় কি কৰিলে ভাল, কি নকৰিলে বেয়া। মা, নহ'লে এটা কাম কৰোঁ, ময়ে মুচো দিয়া। বৌৰ নিচিনাকৈ এতিয়া মোৰ পেটটো ইমান ওলোৱা নাই নহয়, মোৰ একো অসুবিধা নহয়। ময়ে মুচি পেলাওঁ। নালাগে, তোক মুচিবলৈ কোৱা নাই। তই কি কাৰণে কৰিব লাগে? কথা ক'বলৈ আহিছা? বোৱাৰীজনী থাকোঁতে তাই ঘৰ মুচিবগৈ নালাগে বুলি কৈছো নহয়। কিয় মুচিব লাগে? তাই আছে নহয়, তাই কৰিব। নকৰিলে নাই, কিন্তু তই কৰিব নালাগে। হ'ব দিয়া, বৌয়ে যেতিয়া অসুবিধা পায় বৌয়ে কৰিব নালাগে। অসুবিধা পোৱা কামটো কৰিব নালাগে নহয়। মা, এটা কথা নহয়, মোৰ গাটো বৰ এটা ভাল লাগি থকা নাই। মই ভাবিছোঁ এবাৰ ডক্টৰৰ ওচৰত আহোঁ নেকি? তুমি যাবা নেকি মোৰ লগত? কি? তোৰ গাটো ভাল লাগি থকা নাই? কি হৈছে? তই ইমান দেৰি মোক কোৱা নাই কিয়? হা, বল, কিয় নাযাম আকৌ ডক্টৰৰ ওচৰলৈ? এইবোৰ কথাত ঘৰত ৰৈ থকাৰ কথা নহয় নহয়, ভাল কথা নহয়। বল, তোক লৈ যাম মই ডক্টৰৰ ওচৰলৈ। বৰ বিশেষ একো হোৱা নাই, সেইটো কাৰণে কোৱা নাছিলোঁ। হ'লেও অলপমান গাটো বেয়া লাগি থকাৰ কাৰণেহে কথাটো ক'লোঁ। এইবোৰ ৰৈ থকাৰ কথা নহয়। বল, তই ওলাগে যা, মই তোৰ ডক্টৰৰ ওচৰৰ পৰা আনিমগৈ। এইবিলাক চাই থকাৰ কথা নহয় নহয়। হ'ব দিয়া মা, মই ওলাওঁগৈ, তুমি ওলাই লোৱা। এইবোৰ কথাতে বৰ বেয়া লাগে। মোৰ কিবা এটা হ'লে মাক কোৱাৰ লগে লগে এইবোৰ হয়ে বুলি কয়, কিন্তু এতিয়া নিজৰ জীয়েকৰ ক্ষেত্ৰত হোৱাৰ কাৰণে লগালগ হস্পিটেললৈ লৈ গৈছে। মই ইমান অসুবিধা কওঁতেও মায়ে মোক হস্পিটেল যাব নিদিলে। কিয় যে এনেকুৱা ভেদভাৱ কৰে? মই বোৱাৰীজনী হ'লো বুলি মোৰ একো কষ্ট নেদেখে, কিন্তু নিজৰ জীয়েকজনী কষ্টবোৰ দেখে। মোৰ কিবা এটা হ'লে এইবোৰ হৈয়ে থাকে। সেই কথাষাৰৰ বাহিৰে মানুহজনী আজিলৈকে বেলেগ কথা এটা কৈ নাপালে, কিন্তু এতিয়া নিজৰ জীয়েকৰ ক্ষেত্ৰত হোৱাৰ কাৰণে এক ছেকেণ্ডো নৰখাকৈ ডক্টৰৰ ওচৰলৈ লৈ গৈছে। কি হ'ল, তই যে এইটো সময়ত বহি আছ, ভাত পানী বনাব নালাগে? হা মা, ভাত ভণ্টিয়ে বনাইছে। তাই ক'লে তুমি ৰেষ্ট লোৱা, ময়ে ভাতকেইটা বনাওঁ। মোৰ ছোৱালীজনীক ভাত বনাবলৈ লগাইছ? হা, তই থাকোঁতে মোৰ ছোৱালীজনীয়ে ভাত বনাবলগীয়া হৈছে? তই কেনেকৈ এনেকুৱা কৰিব পাৰ? হা, নিজে আৰামত থাকি তাইক ভাত বনাবলৈ লগাইছ? হা, ক'ত সাহস পালি তই এইবোৰ কৰিবলৈ? মই অকণমান সময় ঘৰ নাথাকোঁতেই তই তাইক কামত লগালি যে? হা, নীলা এইফালে আহ। হা, মই তাইক কামত লগোৱা নাই, তাই নিজেহে ভাত বনাবলৈ লৈছে। মই সঁচাকৈ কৈছোঁ, মই তাইক কামত লগোৱা নাই। মা, তোৰ বাহানা মই চব জানো, কথা ক'বলৈ আহিছ? মই অকণমান সময় ওলাই যাওঁতে মোৰ ছোৱালীজনীক কামত লগাবলৈ তই নেৰিবি। হা, তাই ইয়াত কিহৰ কাৰণে আছে তই সেইটো নাজান? হা, তাইক যে ইয়াত ভালকৈ ৰেষ্ট লৈ পেলাই ৰখাব লাগে, সেইটো কথা তই নাজান? হা, তই বোৱাৰীজনী হৈ তই তাইক কামত লগাইছ? হা, নীলা এইফালে আহিছ নাই? কি হ'ল মা, কিহৰ ইমান হুলস্থুল? এই ক'লে বুলি তই বাৰু এতিয়া ভাতত লাগিব লাগেনে? হা, এইটো অৱস্থাত তোক কোনে ভাতত লাগিবলৈ কৈছে কচোন? হা, মই নাই কোৱা মা, আপুনি কিয় মোক মিছাই কৈছে? মই ভণ্টিক ভাত বনাবলৈ কোৱা নাই। মা, তুমি যে কথা কিছুমান কোৱা আৰু, মই নিজে বনাম বুলি কৈছোঁ, বৌক ৰেষ্ট ল'বলৈ কৈছোঁ।
তুমি কিয় বৌগিনি এনে মিছা মিছিকে কথা শুনাই আছা? মই নিজেহে বনাবলৈ গৈছো। তই চুপ থাক, মই ভালদৰে জানো এই বাহানাবিলাক। মা, তোমাৰ এই কথাবোৰে মোৰ ভাল নালাগে। কিয় তুমি বৌক প্ৰতিটো কথাতে দুখ ধৰি থাকা? মই একো নকৰাকে যে চব কথা শুনিব লাগে কি কাৰণে? কাৰণ তাই এইখন ঘৰৰ বোৱাৰী আৰু তই ছোৱালী। তই এতিয়া এইটো অৱস্থাত এইখন ঘৰত তই ৰেষ্ট ল'ব লাগে। তাই বোৱাৰীজনী হৈ কৰিব নহয়? তোৰ কি দৰকাৰ প্ৰতিটো কামতে তাইক সহায় কৰি থাকিবলৈ? মা, তোমাৰ চিন্তাধাৰা কিন্তু মই শলাগিছো। বৌও প্ৰেগনেণ্ট আৰু ময়ো প্ৰেগনেণ্ট, কিন্তু তুমি বৌৰ কষ্টখিনি নেদেখা। তোমাৰ জীয়ৰীৰ কাৰণে মোৰ কষ্টবোৰ দেখা, বৌৰ কষ্টবোৰ নেদেখা। কিয় এনেকুৱা ভেদভাৱ মা? কিয়? বৌৰ হ'বলগীয়া সন্তানটো জানো তোমাৰেই নাতি নহয়? সন্তানটো সুস্থভাৱে জন্ম হ'লে তোমালোকৰে জানো ভাল নহয়? তুমি মোৰ সন্তানটোৰ কাৰণে মোক ৰেষ্ট ল'বলৈ কৈছা, কিন্তু এই সন্তানটোৱে জানো তোমাক চাব কোৱাচোন? এই সন্তানটো এটা বেলেগ এখন বংশৰ হ'ব আৰু বৌৰ সন্তানটো তোমালোকৰ নিজৰ হ'ব। বৌক কষ্ট দিয়া মানে সন্তানটোক কষ্ট দিয়া নহয় জানো? তোমাৰ নাতিনীটোক কষ্ট দিয়া নহয় জানো? কিয় তুমি এই সাধাৰণ কথাটোকে বুজি নোপোৱা? বৌক অকণমান ৰেষ্ট ল'বলৈ দিব লাগে বুলি তুমি নিজেতো একো এটা কাম কৰিব নোৱাৰাই। মই বৌক কিবা এটা সহায় কৰি দিয়াৰ কাৰণেও তুমি কিয় ইমান ক'ব নোৱাৰা হৈ যোৱা? তুমি খঙত মানুহজনী একবাৰে ক'ব নোৱাৰা হৈ গোটেইখন হুলস্থুল কৰি দিয়া যে। হ'ব দিয়া ভণ্টি, মায়ে ঠিকেই কৈছে। তুমি এইখন ঘৰৰ জীয়ৰী, মই বোৱাৰী, মই চব কৰিব পাৰোঁ। তুমি কৰিব নালাগে। দেখিলা মা, দেখিলা? বৌৰ কথা শুনিলা? তোমাক মই অহাৰ পৰা মন কৰি আছোঁ, প্ৰতিটো কামত কেৱল বৌক লগোৱা। তোমাৰ জানো হাত ভৰি নাইকিয়া হৈছে নে? তুমি একেবাৰে বুঢ়ী হৈ গ'লা? বোৱাৰী হ'ল বুলি যে বৌয়ে সকলোখিনি কৰিব লাগে, এইটো অৱস্থাত বৌ অকণমান ৰেষ্ট ল'ব লাগে। আগৰ কথা বেলেগ আছিল, এতিয়া 8 মাহত সোমোৱাৰ পাছত এতিয়া বৌৰ কিবা কিবি কামবোৰ কৰিবলৈ অসুবিধা হয়। তুমি কিবা এটা সহায় কৰি দিয়াত চাই বৌক প্ৰতিটো কথাতে তুমি কথা শুনোৱা, প্ৰতিটো কামত লগোৱা, আৰু এতিয়া মই অকণমান সহায় কৰি দিওঁতে তোমাৰ গা পৰিছে। কিয় এনেকুৱা ভেদভাৱ মা? কিয়? নিজৰ ছোৱালীজনীক যে ইমান মৰম কৰিব পাৰা, নিজৰ ছোৱালীজনীক এইটো অৱস্থাত যে তুমি ৰেষ্ট ল'ব দিব পাৰা, বোৱাৰীজনীক কিয় দিব নোৱাৰা? কিয় পাহৰি গৈছা? বোৱাৰীজনীৰ পেটত থকা সন্তানটো যে তোমাৰ নাতি হ'ব। বোৱাৰীজনী কষ্ট পালে যে সেই গৰ্ভত থকা সন্তানটোও কষ্ট পাব, সেইটো কথা তোমাৰ মনলৈ এবাৰো অহা নাই? শুনা মা, এইবোৰ ভেদভাৱ কৰিবলৈ এৰা। বোৱাৰীজনীকো নিজৰ জীয়ৰী বুলি ভাবা, কাৰণ বোৱাৰীজনীয়ে জন্ম দিয়া সন্তানটোহে তোমাৰ বংশৰ উত্তৰাধিকাৰী হ'ব। কাইলৈ তোমাৰ বিপদত সিহে তোমাক লগ পাব, মই নহয়। মই দুদিনৰ কাৰণেহে আহিছোঁ। মোৰ সন্তানটো তোমাক ইয়াত সহায় কৰিবলৈ সকলো সময়তে তুমি নোকোৱা, কিন্তু বৌৰ সন্তানটো সদায় তোমাৰ লগত থাকিব। গতিকে এইবোৰ ভেদভাৱ এৰি বোৱাৰীজনীকো নিজৰ জীয়ৰীৰ দৰে মৰম কৰা, গম পাইছা? তুমি মোক মৰম নকৰিলেও তুমি বৌক মৰম কৰাটো অতি প্ৰয়োজন। তই ঠিকেই কৈছ নীলা, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই বোৱাৰীজনীক তোৰ দৰে ভাবিব পৰা নাছিলোঁ, যাৰ বাবে তাইক মই ইমানবোৰ কৰিলোঁ। মই আজি অনুভৱ কৰিছোঁ। সঁচাকৈ তই কোৱা প্ৰতিটো কথাই সত্য। মোক ক্ষমা কৰি দে বোৱাৰী, মোক ক্ষমা কৰি দে। অতদিনে তোৰ লগত মই বহুত নকৰিবলগীয়া কৰিলোঁ, আৰু এতিয়াৰ পৰা মই তোক এনেকুৱা নকৰোঁ। প্লিজ ৰিকি, তই মোক ক্ষমা কৰি দে। হ'ব দিয়ক মা, আপুনি মোক ক্ষমা খুজিব নালাগে। আপুনি যে কথাবোৰ বুজি পালে সেয়াই মোৰ বাবে বহুত। এয়াহে ভাল শাহু বোৱাৰী, এনেকুৱাহে হ'ব লাগে। হয় দে নীলা, তই ঠিকেই কৈছ। তই আহি মোক আজি চকু মেলি খুৱাই দিলি। মই ইমান দিনে বোৱাৰীৰ লগত নকৰিবলগীয়া সকলো কৰিলোঁ। মোক তহঁতে বেয়া পাই নাথাকিবি। এতিয়াৰ পৰা আৰু মই কেতিয়াও বোৱাৰীৰ লগত বেয়া ব্যৱহাৰ নকৰোঁ। তহঁত দুইজনীকে মই সমান চকুৰে চাম। আপোনালোকে বাৰু আজি কাহিনী চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ আপোনালোকৰ বাবে ধুনীয়া কাহিনীৰে আকৌ আহিম। ধন্যবাদ।